তো শ্ৰদ্ধা ৰাইজ স্বাগতম জনাইছোঁ বি ব্লগ চেনেলৰ অন্য এটা নতুন ভিডিঅ' লৈ আজি ৰাতিপুৱাই একদম সাজে কাছে লৈ আছোঁ মেডিকেলত নিব লাগিব অলপ মানুহটোৰ অসুখ হৈ আছে সেইকাৰণে লৈ যাওঁ মেডিকেল 8টা বজাত যিহেতু এপইণ্টমেণ্ট আছে আমি ঘৰৰ পৰা প্ৰায় 7টাতে ওলাই আহিলোঁ নলবাৰী পাওঁতে বেছি টাইম নালাগে অৱশ্যে 35-40 মিনিটত গৈ পাওঁ কেনে অনুভৱ মেডিকেল যি যাবা ভয় লাগি আছে আৰু আহি ধুনীয়া ঠাইখিনিতে ৰখছোঁ আৰু নলবাৰী যাব আহিলে মই অলপ ইয়াতে ৰখোঁ এইখিনি ঠাই মোৰ বহুতে বেছি ভাল লাগে গতিকে আজি ৰৈ থকা অৱশ্যে সময় নাই চিধা গৈ থাকোঁ নলবাৰী ধুনীয়াকৈ ৰাতিপুৱা সোনকালে ডক্টৰক দেখাই লগে লগে ব্লাডটো দি আহিলোঁ এই ব্লাড যাব একদম মুম্বাই মানুহটো মুম্বাই যাব নলিও ব্লাডটো মুম্বাই ফুৰি আহিব মানে তাৰ পৰা ৰিপৰ্টটো আহিব গতিকে নেক্সট ছানডে আহিম আমি ৰিপৰ্ট ল'বা আৰু ডক্টৰক দেখাব এতিয়া আছে আৰু অলপ আল্ট্ৰাচাউণ্ড কৰিব এইফালে আহি আছোঁ সাৰথীৰ সন্মুখত নিউ লাইফ কেয়াৰত তাৰ পৰা আহিলোঁ চিধা বিশাল মাৰ্কেট সন্মুখতে ইয়ামা RX 100খন দেখি কিবা বহুত বেছি ভাল লাগি গৈছে ঐ ইয়ে ভাগৰি গৈছে স্কুলৰ মানে ষ্টুডেণ্টখিনিৰ কাৰণে খেলিব বস্তু ল'বৰ কাৰণে বেডমিণ্টন ৰেকেট লৈ ল'লোঁ লগতে গোটেই ছেটটোৱে আছে দামো কম সেইকাৰণে লৈ ল'লোঁ আৰু এইফালে সোণাৰ কাৰণে টি চাৰ্ট চাই আছে টি চাৰ্ট ল'লা কেইটকাকৈ 79 আৰু মই ধুনীয়াকৈ লৈয়ে লৈছোঁ 2 যোৰ মানে চাৰ্পেট থাকিব আৰু মেডিকেলত কি বুলি কৈছিলে গোটেইকেইটা পেচেণ্টক চব পেচেণ্ট পেচেপ কৰি এনেকৈ স্কুলৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে খেলা বস্তু বহুত ল'লোঁ এইটো এটা লগতে বেডমিণ্টন কেনে লাগছে বস্তুখিনি জোৰে ক আৰু এনেকৈ বিশাল মাৰ্কেটত আজি মানুহ কম অৱশ্যে ৰবিবাৰ বেছি ভিৰ নাই সেইকাৰণে পটপটকৈ বস্তুখিনি ল'ব পাৰিছোঁ ধুনীয়াকৈ বস্তু লৈ ল'লোঁ এখন মনাও লৈ লৈছোঁ কাৰণ বস্তু বহুত বেছি সৰু ল'ৰা ছোৱালীৰ খেলা ধূলা আৰু যিহেতু ৰাতিপুৱাই 7:30টাতে আছিলোঁ এতিয়া 11টা বাজিল তাইৰো ভোক লাগছি মোৰো বহুত ভোক লাগছে সেইকাৰণে ৰয়েল চিকেন কৰ্ণাৰ একদম থানাৰ সন্মুখত ইয়াত সোমাইছোঁ অলপ বিৰিয়ানী খাই লওঁ দুটাই মিলি কেনে লাগছে আৰু তাত খাই দিয়ে আৰিকুচিৰ ইয়াত ল'লোঁ মানে নামনি অসমৰ আটাইতকৈ ডাঙৰ গজা বুলি ক'লেও ভুল নহয় আৰু এইফালে এই দোকানখনৰ সন্মুখতে সেইখন হোটেল একদম মানে সৰুৰ পৰাই পাই আহিছোঁ ইয়াত ইমান ডাঙৰ গজা দেখিছিলি না কোনোদিন দেখা নাছিলি য'তে আৰু ডাঙৰ গজা আৰু খৰ্মা লৈ আৰিকুচিৰ পৰা আহিলোঁ চকটোৰ পৰা আহি অলপ গছৰ তলত ইয়াত জিৰাইছোঁ ছায়াত ইমান ডাঙৰ গজা যদিও তাই দেখা নাই কাৰণ তাইৰ ছাইজটো বেলেগটো আমাৰ আৰিকুচি নলবাৰী চলিয়ে থাকে আমি কিন্তু একদম সৰুৰ পৰা দেখি আছোঁ তাৰ গজাৰ ছাইজটো ছেম আছে কিন্তু দামটো অলপ বৃদ্ধি হৈছে আগতকৈ 5 টকা 6 টকাৰ পাই গৈ এতিয়া 10 টকা আৰু ইমান ডাঙৰ গজা আৰু খৰ্মাৰ ছাইজ মানে আমাৰ এই অঞ্চলত কত নাই মুকালমুৱাৰ পৰা একদম হাজোলৈ এইফালে নলবাৰীলৈকে ইমান ডাঙৰ গজা আৰু খৰ্মা কতই নবনায় আৰু সৰুৰ পৰাই মানে দেখি আহিছোঁ এইখন হোটেলত মানে ইমান ডাঙৰ ছাইজ কিন্তু দামটো অলপ পৰিৱৰ্তন হ'ল এতিয়া যাই থাকোঁ না কি চশমাই কাপোৰে দুখে একদম আতংকবাদী হেন পাই কেমন লাগছে নাকি গা চা গৰম তাৰোপৰি ৰ'দো বহুত বেছি দিছে অলপ টাউন চহৰত তাপটো বেছি পায়তো সেইকাৰণে ইয়াত জিৰাই মজা পাইছোঁ কিন্তু আৰিকুচিৰ যোৱা মানে এই ৰাস্তাটো আমাৰ লোৱাৰ কাঠাৰ পৰা আৰিকুচি হয় নলবাৰী যোৱা ৰাস্তাটো বহুতেই বেছি ঠাণ্ডা কাৰণ গছ গছনি এতিয়াও ইয়াত বহুত আছে আৰু মেডিকেলৰ পৰা আহিয়ে ঢকে পানী খাই আছে মানে এটা যে সাধু কথাত পাইছিলোঁ ঢকে পানী খাই বুঢ়ীৰ তত আহিল গাত গতিকে ৰ'দ গৰমো পাইছি সেইকাৰণে কেনে জোৰে কবি দেই সেইকাৰণে এনেও থাকি লৈ কালি খাব পাৰিলি হয় ৰাতিপুৱা উঠি স্কুল আহি গ'লোঁ স্কুলত ল'ৰা ছোৱালীখিনি মানে খেলা ধূলা বস্তুখিনি পাই বহুতে বেছি ফূৰ্তি একদম লাইন পাতি খেলে আছে প্ৰত্যেকবিধ খেলা ধূলা বস্তুৱে বাহিৰত উলিয়াই দিছোঁ আজি প্ৰথম দিন কাৰণে ধুনীয়াকৈ খেলি আছে আৰু স্কুলৰ পৰা আহি থাকোঁতে দেখা পালোঁ মানে আদাবাৰী দলঙত মই ৰৈ দিলোঁ সেইকাৰণে নদীৰ পাৰত ধুনীয়াকৈ গোটেইখিনি মানে প্ৰচেছন কৰা যিহেতু আজি লাষ্ট প্ৰচেছন গোটেইখিনি মানুহ ইয়াত আছে আৰু ধুনীয়াকৈ নদীৰ পাৰত বহি মানে খিচাৰি খাই আছে নদীৰ পাৰত খোৱা জুতিয়ে